জয় মা চামুণ্ডা। ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 10 ছেপ্টেম্বৰ 2024 পক্ষৰ সপ্তমী তিথি পৰিছে আৰু মঙ্গলবাৰ পৰিছে। মাহ ভাদ মাহ সকলোৱে জানে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভ ৰাশি। এতিয়া আহিব মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰে। মেষৰ কাৰণে বৰ এটা শুভ বুলি ক'ব নোৱাৰি। মাথাৰ বিষয়ে আপোনালোকক আমনি কৰিব পাৰে। মাথাৰ বিষৰ লগতে চিন্তা যিকোনো ক্লেশ আদি থাকিব পাৰে। মনোমোতাবিক কামবিলাক নহ'ব পাৰে। যিকোনো কাম এটা আপোনালোকে হয়তো কৰিম বুলি ভাবি আছিলে বা এপ্লাই বা কিবা ধৰক এনেকুৱা কৰি আছিলে সেইটোত বাধা আহিব পাৰে বা কৰিম বুলি লৈ আছিলে বাধা আহিব পাৰে। তেনেকুৱা ধৰণৰ হ'ব পাৰে বা পইচা আপোনালোকে ক'ৰবাত দি দিলে ব্যৰ্থ যাব পাৰে। গতিকে নিৱেশ আদিৰ পৰা আপোনালোকে বাচিব লাগিব। বৃষৰ কাৰণে ঠিক ঠাক দেখা গৈছে। যিকোনো প্লেনিং আপোনালোকে কৰিব পাৰে। যিকোনো শুভ কাম যিকোনো এনেকুৱা কাম যিটো নেকি বৰ্তমান আজিৰ দিনটোত বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে কৰিবই লাগিব, নকৰিলে নহ'ব। তেনেকুৱা ধৰণৰ কামবিলাক অকণমান আপোনালোকে মনোনিৱেশ কৰিব পাৰে। বাকী আপোনালোকে সন্ধি টাইপৰ কামবিলাক বা যিকোনো পাৰ্টনাৰৰ লগত ডিছকাশ্যন হওক বা মীমাংসা তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে কৰিব পাৰিব। আৰু নিজৰ জীৱনৰ গ্ৰথৰ কাৰণে বা আপোনালোকে যদি বিজনেছ কৰিম বুলি ভাবিছে তাৰ কাৰণে আপোনালোকে ভালদৰে চিন্তা চৰ্চা বা কাৰোবাৰ লগত আপোনালোকে ডিছকাশ্যন কৰিব পাৰে। মিথুনৰ কাৰণে কি আছে? মিথুনৰ কাৰণে মানসিক চিন্তা থাকিব। শৰীৰত বিষ ব্যাধি আদি হ'ব পাৰে। যিকোনো আপোনালোকৰ পুৰণা বিষে উকাব পাৰে। পুৰণা বিষ আপোনালোকৰ বেছি হ'ব পাৰে বা আপোনালোকৰ এনেকুৱা কাম ধৰক যিবিলাক নেকি বহুত দৰকাৰী আছিল আজিৰ দিনটোত আপোনালোকৰ ৰৈ যাব পাৰে, কামটো নহ'ব পাৰে। কৰিম বুলি ভাবিছিলে কিবা এটা নহয় কিবা এটা বাধা আহি যাব পাৰে। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ যিকোনো বিবাদ আদি হ'ব পাৰে বা যিকোনো বন্ধু বৰ্গৰ লগতো আপোনালোকৰ বা প্ৰেম সম্পৰ্কটো আপোনালোকৰ ভাল নাযাব পাৰে। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত ভাল। জ্ঞানৰ লগত বুদ্ধিৰ লগত জড়িত হৈ থকা ছাইডবিলাকত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি সন্তানৰ কাৰণে কৰিব, সন্তানৰ প্ৰচন্নতাৰ কাৰণে কৰিব, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব। সিংহৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। ঘৰত আপোনালোকে শান্তি বৰ্তাই ৰখাটো বহুত দৰকাৰী। যিকোনো কথাত আপোনালোকে বিবাদ যাতে নহয় ঘৰৰ মধ্যত সেইটো আপোনালোকে চেষ্টা কৰিব। মাক দেউতাকৰ লগত বিবাদ আদি তৰ্কাতৰ্কি নকৰিব আৰু কিবা ক'লেও আপোনালোকে মনে মনে শুনি থাকিব। পিছত দিব উত্তৰটো আজিৰ দিনটোত আপোনালোকে এভইড কৰাটো ভাল হ'ব। যিকোনো শুভ কামৰ পৰা আপোনালোকে বাচিব লাগিব। কন্যাৰ কাৰণে যিকোনো পৰাক্ৰমৰ লগত জড়িত কামবিলাক, এনেকুৱা কাম য'ত নেকি ছুটি যাত্ৰা কৰিব লগা হয়, এনেকুৱা কামবিলাক য'ত নেকি বহুত বেছি দৌৰা-দৌৰি কৰিব লগা হয় বা কিবা এটা আপোনালোকে শিকি আছে, শিকা অধ্যয়ন কৰা মানে কিবা এটা নিজে পাৰংগত হোৱা তেনেকুৱা কামবিলাক আপোনালোকে আজিৰ দিনটোত কৰিব পাৰিব। শুভ হ'ব আপোনালোকৰ কাৰণে। তুলাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিক ক্লেশ থাকিব। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত অকণমান বিবাদ আদি থাকিব পাৰে। বাকী ৰিলেশ্যনশ্বিপবিলাকৰ লগত ঠিকে থাকিব। ধন আদি বহুত ডাঙৰকে নিৱেশ নকৰিব, কিন্তু সৰু সুৰা নিৱেশ আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে ঠিক ঠাক দেখা গৈছে। যিকোনো কাম আপোনালোকে যদি পেণ্ডিং থৈ দিছিলে ৰানিঙত নিম বুলি ভাবিছে কৰিব পাৰে। সন্ধি টাইপৰ কামবিলাক কৰিব পাৰে। কিবা এটা শুভ আলোচনা, কিবা এটা ধৰক এনেকুৱা কথা যে নতুনকৈ আপোনালোকে অৱতাৰণা কৰিছে, নতুনকৈ ডিছকাশ্যন কৰিছে, এনেকুৱা গ্ৰথৰ কাৰণে চিন্তাধাৰা কৰি পেলাই আপোনালোকে কথা বতৰা বেলেগৰ লগত বা ঘৰৰ পৰিয়ালৰ লগত বা হাজবেণ্ড ৱাইফৰ মাজতে আপোনালোকে ডিছকাছ কৰিব পাৰিব। সেইবিলাক কৰিলে আপোনালোকৰ আজিৰ দিনটোত মনটো প্ৰফুল্লিত থাকিব আৰু যিকোনো ক্ষেত্ৰতে আপোনালোকৰ আজি ভাল দেখা গৈছে। ধনুৰ কাৰণে এতিয়া মানসিক ক্লেশ দেখা গৈছে। যিকোনো পইচা আদিৰ বেছিকৈ ব্যয় বা কথা বাণীৰ বেছিকৈ ব্যয় দেখা গৈছে। অযথা কথা বেছিকে ক'লে আপোনালোকৰ মূল্য কমি যাব পাৰে। গতিকে অকণমান কথাত আপোনালোকে কণ্ট্ৰল কৰিব লাগে। পইচা পাতি আপোনালোকে নিৱেশ কৰিব নালাগে আৰু শুভ কামবিলাক আপোনালোকে কৰিব নালাগে। যাত্ৰা আপোনালোকে এভইড কৰিব লাগে। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো ক্ষেত্ৰত আপোনালোকে পইচা পাতি লেনদেন কৰা, যিকোনো বস্তু সন্ধি কৰা, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটোত নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা বেনিফিট সোমাই আছে, তেনেকুৱা কামৰ কাৰণে ভাল দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ ফৰে কিবা এটা হ'ব, মানে বেনিফিট মানে ধৰক টকাৰ বেনিফিট নহ'লেও কিবা এটা হ'ব এনেকুৱা যিটো নেকি আপোনালোকৰ কাৰণে ভাল হ'ব। বা সামাজিক লেভেলত আপোনালোকে কিবা এটা ক'বলৈ বিচাৰিছিলে কাৰোবাৰ আগত ধৰক বা সামূহিকভাৱে আপোনালোকে কিবা এটা প্ৰকাশ কৰিবলৈ বিচাৰিছিলে, তাৰ কাৰণে আজিৰ দিনটো ভাল দেখা গৈছে। কুম্ভৰ কাৰণে কি আছে? কুম্ভৰ কাৰণে যিকোনো কাগজীয়া কাম আপোনালোকে নকৰিব। যিকোনো আইন কানুনৰ লগত জড়িত কাম নকৰিব। যিকোনো ডিছকাশ্যন আপোনালোকে নকৰিব। নতুন আইডিয়া আপোনালোকে বিজনেছৰ ক্ষেত্ৰত এপ্লাই নকৰিব বা বিজনেছৰ ক্ষেত্ৰত কোনো ধৰণৰ সাল সলনি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে ধৰ্ম,
আধ্যাত্ম পূজা পাঠ দান দক্ষিণা যাগ যজ্ঞ আৰু দেউতাকৰ সুখৰ কাৰণে মাকৰ সুখৰ কাৰণে কৰা কামবিলাক বা ঘৰখনৰ মংগলৰ কাৰণে কৰা কামবিলাকৰ কাৰণে শুভ দেখা গৈছে তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি মানুহৰ ক্ষতি হ'ব পাৰে আঘাত হ'ব পাৰে বা আপোনাৰহে বেছি লাভ হ'ব মানুহৰ লোকচান হ'ব পাৰে তেনেকুৱা কামবিলাক আপোনালোকে নকৰিব ভক্তি আৰু ধৰ্মৰ লগত জড়িত থাকি পেলাই শুভ কামবিলাকেৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব দীৰ্ঘদূৰ আপোনালোকে যদি ভ্ৰমণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভ্ৰমণ কৰিব পাৰে নতুন যদি কিবা শিকিম বুলি ভাবিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা ডিছকাশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে এতিয়া আহিব মহা উপায়টোৰ বিষয়ে মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে মিঠা পানৰ যদি মালা বনাব পাৰে মিনিমাম 9খন বা 11খন মিঠা পানৰ মালা বনাই পেলাই আপোনালোকে হনুমান মন্দিৰ বা গণেশ মন্দিৰত আপোনালোকে অৰ্পণ কৰক লগতে লাডু মিঠাই আৰু নাৰিকল এটা আপোনালোকে সেন্দুৰ লগাই পেলাই অৰ্পণ কৰিব পাৰে আৰু লং আপোনালোকে 9টা লং আপোনালোকে অৰ্পণ কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ